এটা জ্বলন্ত বিষয়ৰ ওপৰত অসমবাসী ৰাইজে অনুধাৱন কৰিছে বিষয়টোক লৈ চৰ্চা কৰিছে যে জুবিন গাৰ্গক আচলতে কোনে হত্যা কৰিলে জুবিন গাৰ্গৰ কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই ৰহস্যটো কিন্তু আজিও ভেদ নহল আমি প্ৰথমে এই পাঁচজন ব্যক্তিক দেখুৱাইছো এই পাঁচজনৰ ভিতৰত কোনোবা এজন ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰিব লাগিব কাৰণ এই পাঁচজন গ্ৰেপ্তাৰ হৈছে আৰু এই পাঁচজনৰ ওপৰত বহু তথ্য ইতিমধ্যে এসআইটিয়ে লাভ কৰিছে সেই তথ্যসমূহ দেখুৱাইছো আমি সন্দীপন গাৰ্গক দেখুৱাইছো এয়া সন্দীপন গাৰ্গ সকলোৱে চিনি পায় মূল কালপ্ৰিট হৈছে সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মাই হত্যা কৰিলে নেকি জুবিন গাৰ্গক এই কথা বতৰাবোৰ আমি আজি সবিস্তাৰে আলোচনা কৰিব বিচাৰিছো কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল নিখুঁতভাৱে পৰিকল্পনা কৰা হৈছিল নেকি জুবিন গাৰ্গক হত্যা কৰাৰ বাবে এই কথা বতৰাবোৰ আজি আমি আলোচনা কৰিব বিচাৰিছো প্ৰথমে আমি এটা প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছো এই প্ৰতিবেদনত আমি উল্লেখ কৰিছো কেনেকৈ আচলতে জুবিন গাৰ্গক হত্যা কৰিব পাৰে কি কাৰণত আচলতে জুবিন গাৰ্গ হত্যাৰ বলি হ'ল এই গোটেইবোৰ সামৰি আমি এটা প্ৰতিবেদন যুগুত কৰিছো এবাৰ এই প্ৰতিবেদনটো আগবঢ়াব বিচাৰিছো জুবিনক কোনে হত্যা কৰিলে শ্যামকানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ নে সন্দীপনে জুবিন যে হত্যাৰ বলি হ'ল সেই কথা মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কৈছে আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ড টক্সিকোলজিৰ ৰিপৰ্টটো আহিল খাদ্যত বিষ মিহলোৱা হৈছিল নে খাদ্যত বিষক্ৰিয়া হৈছিল মৃত্যুৰ কাৰণ অসমবাসীৰ ৰাইজে জানিবই লাগিব শ্যামকানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ সন্দীপনৰ ভিতৰত কোনে হত্যা কৰিব পাৰে জুবিন গাৰ্গক ইতিমধ্যে শেখৰে এসআইটিক দিয়া ষ্টেটমেণ্ট অনুসৰি জুবিন গাৰ্গক বিষ দি হত্যা কৰা হৈছিল সিদ্ধাৰ্থই জুবিন গাৰ্গক বিষ দি হত্যা কৰিলে নেকি যদি সিদ্ধাৰ্থ নহয় স্বাভাৱিকতে তেওঁলোকৰ মাজৰে কোনোবা এজনে এই হত্যাকাণ্ডৰ লগত জড়িত ইয়াৰ লগে লগে প্ৰশ্ন উদয় হয় জুবিনক হত্যা কৰাৰ কাৰণ কি শ্যামকানু মহন্তৰে জুবিনৰ শত্ৰুতা আছিল নেকি ইয়টত উঠি সাগৰলৈ যোৱা দলটোত নাছিল শ্যামকানু মহন্ত ইয়াৰ অৰ্থ কি জুবিন হত্যাত শ্যামকানু জড়িত নহয় নেকি শ্যামকানুক ৰেহাই দিয়াৰ প্ৰক্ৰিয়া চলিছে নেকি নে হত্যাৰ অংশীদাৰ আছিল শ্যামকানু মহন্ত কিছুদিন পূৰ্বে নেমকেয়াৰ হাস্পতালত জুবিন গাৰ্গ চিকিৎসাধীন হৈ আছিল চিকিৎসা শেষ কৰি ওলাই অহাৰ সময়ত চিকিৎসকৰ ফালৰ পৰা জুবিন সংক্ৰান্তত বিশেষ পৰামৰ্শ দিয়া হৈছিল পানী আৰু জুইৰ কাষলৈ জুবিনক নিব নালাগে চিকিৎসকে এই কথাখিনি জুবিনৰ পত্নী গৰিমা আৰু মেনেজাৰ সিদ্ধাৰ্থক কৈছিল ইয়াৰ পিছতো জুবিনক সাগৰৰ মাজত দেখা গ'ল অপ্ৰিয় হলেও সত্য জুবিনৰ ছবি ৰৈ ৰৈ বিনালেত জুবিনক সাগৰৰ পানীৰ মাজত অভিনয় কৰা দেখা গৈছিল ইয়াৰ পিছত ছিংগাপুৰত জুবিনক সাগৰত সাঁতোৰাত কোনেও বাধা নিদিলে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থই ইয়টৰ কেপ্টেইনজনে সকলোকে পৰামৰ্শ দি কৈছিল যে সাগৰত নমাৰ সময়ত সকলোৱে যেন লাইফ জেকেট পৰিধান কৰে সিদ্ধাৰ্থ শেখৰ আদিয়ে লাইফ জেকেট পিন্ধি পানীত সাঁতুৰিছিল কিন্তু লাইফ জেকেট খুলি সাগৰত নামিছিল জুবিনে সাঁতুৰি জুবিন দূৰলৈ যোৱাৰ সময়ত ইয়টৰ পৰা এজন যাত্ৰীয়ে জুবিনৰ কাষলৈ যাবলৈ সিদ্ধাৰ্থক চিঞৰি চিঞৰি কৈছিল নাৱত বহি থকা সিদ্ধাৰ্থই জুবিনৰ কাষলৈ যোৱাৰ প্ৰয়োজন নাই বুলি হাতেৰে ইংগিত দিছিল এটা সময়ত পানীত ডুবি জুবিনৰ মৃত্যু হৈছিল তাৰ মানে জুবিনক কৌশলগতভাৱে সিদ্ধাৰ্থই হত্যা কৰিছিল নেকি ছিংগাপুৰলৈ যাত্ৰা কৰোঁতে জুবিনৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিছিল মেনেজাৰ সিদ্ধাৰ্থই কিন্তু সেই দায়িত্ব পালন নকৰিলে সিদ্ধাৰ্থই ছিংগাপুৰৰ হোটেলত অকলশৰীয়া ৰুম দিয়া নহল জুবিন গাৰ্গক
নিশা জুবিনে কাৰ সৈতে সুৰাপান কৰিছিল এতিয়াও স্পষ্ট হোৱা নাই আনুষ্ঠানিকভাৱে কোনেও জনোৱা নাই যদিও ছিংগাপুৰ আৰু অসমৰ পোষ্টমৰ্টেম ৰিপৰ্টত জুবিনৰ শৰীৰত মাত্ৰাধিক এলকহল পোৱা গৈছে সুৰামত্ত অৱস্থাত জুবিনক পানীত নামিবলৈ সিদ্ধাৰ্থই বাধ্য কৰাইছিল নেকি এতিয়া প্ৰশ্ন হয় সিদ্ধাৰ্থই জুবিনক কিয় হত্যা কৰিব পাৰে খবৰ অনুসৰি বিগত সময়ছোৱাত জুবিন গাৰ্গৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই জুবিনৰ পৰা সিদ্ধাৰ্থই বিগত সময়ছোৱাত 10 কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ তথ্য ইতিমধ্যেই পোৱা গৈছে এনেবোৰ লুণ্ঠনৰ কথা শেহতীয়াভাৱে জানিব পাৰিছিল জুবিন গাৰ্গে জুবিনক কিছু ধনৰ প্ৰয়োজন আছিল কিন্তু সিদ্ধাৰ্থই জনাইছিল ইমান পৰিমাণৰ ধন বেংকত নাই জুবিন আচৰিত হৈছিল সিদ্ধাৰ্থই আশংকা প্ৰকাশ কৰিছিল যে যিকোনো মুহূৰ্তত সিদ্ধাৰ্থই জুবিনক ধনৰ হিচাপ দিব লাগিব প্ৰশ্ন হয় ইয়াৰ বাবে জুবিনৰ মৃত্যু বিচাৰিছিল নেকি সিদ্ধাৰ্থই ইতিমধ্যে শেখৰে এছআইটিক জনাইছে যে শ্যামকানু আৰু সিদ্ধাৰ্থই জুবিনক বিষ খুৱাই হত্যা কৰিছিল আসল সত্যটো আমি কেতিয়া জানিম ব্যুৰো ৰিপৰ্ট আসাম টক্স আমি স্ক্ৰীনত দেখুৱা এই 5 জনৰ ভিতৰত কোনোবা এজনে জুবিন গাৰ্গক হত্যা কৰিব লাগিব কাৰণ জুবিন গাৰ্গক যে হত্যা কৰিছে সেই কথা আমি কোৱা কথা নহয় সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী খুদ গৃহ বিভাগটোৰ দায়িত্বত আছে গতিকে মুখ্যমন্ত্ৰীয়ে নিশ্চিত হৈছে যে জুবিন গাৰ্গক কিবা প্ৰকাৰ নহলেও কিবা প্ৰকাৰে হত্যা কৰা হৈছে অতি নিখুঁত পৰিকল্পনাৰে জুবিন গাৰ্গক হত্যা কৰা হৈছে এতিয়া আমি যেটো বিশ্লেষণ কৰিলো এই বিশ্লেষণৰ পৰা এটা কথা অনুমান কৰিব পৰা গৈছে যে গোটেই কাৰবাৰটো সিদ্ধাৰ্থই কৰিব পাৰে কাৰণ সিদ্ধাৰ্থৰ যেটো চাল চলন সিদ্ধাৰ্থৰ যেটো এতিয়া অনুসন্ধানত বা তদন্তত যিবোৰ কথা পোহৰ আহিছে সেই কথা বতৰাবোৰ কিন্তু সেই কথাটোৱে পৰিস্ফুট হৈছে যে হয় সিদ্ধাৰ্থই জুবিন গাৰ্গক হত্যা কৰিব পাৰে আৰু সিদ্ধাৰ্থ শৰ্মাই আসলে কিমান টকা ঘটিছিল আমি এটা প্ৰতিবেদন দেখুৱাম জুবিন গাৰ্গৰ পৰা কিমান টকা আসলতে লুটিছিল সিদ্ধাৰ্থই জুবিন গাৰ্গৰ ধনেৰে সিদ্ধাৰ্থৰ পেয়সী প্ৰতীক্ষাই কোট কোট ভোগ বিলাস কৰিছিল তাৰ তথ্য আমাৰ হাতলৈ আহিছে কথাবোৰ লাহে লাহে ওলাইছে বিহু সমিতিৰ পৰা জুবিন গাৰ্গৰ নামত লোৱা মাননীও সিদ্ধাৰ্থই কিন্তু লুটিছিল বিহু সমিতিসমূহে এতিয়া মুখ খুলিছে আৰু যিসমূহ সোৰ্সৰ পৰা সিদ্ধাৰ্থই লুটিছিল জুবিনৰ নামত লুটিছিল এই কথা বতৰাবোৰ কিন্তু পোহৰ লাগিছে এই কথা বতৰাবোৰ যদি চোৱা যায় তেনেহলে জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই হত্যা কৰাটো কৰবাত নহয় কৰবাত সন্দেহ কৰিব পৰা যায় আমি এবাৰ দেখুৱাব বিচাৰিছো জুবিন গাৰ্গক জুবিন গাৰ্গৰ হৰলতাৰ হুজুগ লৈ এগৰাকী সিদ্ধাৰ্থই কোট কিমান কেনেকৈ লুটিছিল সিদ্ধাৰ্থৰ প্ৰেয়সী প্ৰতীক্ষা প্ৰেয়সীৰ জন্মদিনত স্কুটি সোণৰ আঙুঠি ইমানেই নে নহয় প্ৰিয় প্ৰতীক্ষা 3টা ফ্লেট উপহাৰ সিদ্ধাৰ্থৰ এছআইটিৰ জেৰাত প্ৰতীক্ষাই স্বীকাৰ কৰিছে বহু কথা জুবিনৰ হৰলতাৰ হুজুগ লৈ অগাধ সম্পত্তি গোটাইছিল ধুৰন্ধৰ সিদ্ধাৰ্থই ক্ৰমাৎ সিদ্ধাৰ্থৰ লুণ্ঠন ৰাজ পোহৰলৈ আহিছে জুবিনৰ কোটি কোটি টকা খালে সিদ্ধাৰ্থ শৰ্মাই এতিয়া বিহু সমিতিসমূহে মুখ খুলিছে চুক্তিপত্ৰসমূহ দেখুৱাইছে সাংবাদিকক কেবাখনো বিহু সমিতিয়ে চুক্তিপত্ৰসমূহ এছআইটিক জমা দিছে বিহু সমিতিৰ পৰা সিদ্ধাৰ্থই লোৱা নাছিল চেক অনলাইন পদ্ধতিৰো জুবিনৰ মাননি লোৱা নাছিল মেনেজাৰ সিদ্ধাৰ্থই প্ৰায়বোৰ বিহু সমিতিৰ পৰা নগদ ধন লৈছিল সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে হয়তো সেইবোৰ কথা নাজানিছিলেই নগদ ধন লৈ নিজৰ পকেট গৰম কৰিছিল সিদ্ধাৰ্থই
সুৰাৰ আগিত মাতাল হৈ থকা অৱস্থাত জুবিন গাৰ্গক বিহু সমিতিৰ মাননি চঞ্জাই দিছিল চতুৰ সিদ্ধাৰ্থই নগদ ধন হাতত থাকিলে দয়ালু জুবিন গাৰ্গে যধে মধে খৰচ কৰে দানবীৰ হৈ পৰে মুঠৰ ওপৰত সৰলতাৰ সুযোগ লৈ জুবিন গাৰ্গক বহুতে লুটিলে এয়া চাওক জুবিন গাৰ্গৰ মাননি নগদ লোৱাৰ পাছত এইদৰে চহী কৰি দিছিল মেনেজাৰ সিদ্ধাৰ্থই বাকি থকা ধন সম্পূৰ্ণ আদায় ললো বুলি লিখি চহী কৰি দিছিল সিদ্ধাৰ্থই আজাৰা বিহু সমিতি বেলতলা বিহু সমিতি লখিমপুৰ ঘিলামৰা বিহু সমিতি মঙ্গলদৈ কেন্দ্ৰীয় বিহু সমিতিয়ে এছআইটিৰ আগত বহু কথা ব্যক্ত কৰিছে আমাৰ একচুয়ালি 12 লাখত এগ্ৰিমেন্ট হৈছিল কিন্তু আমাৰ পৰা 11 লাখ লৈছিল কিহত লৈছে কেছত নে কেছত লৈছে কোনে লৈছে পইচাটো কিষাণু দাস আপোনালোকক মাতিছে আজি এগ্ৰিমেন্ট কৰোতে কোনে কথা পাতিছিল আপোনালোকৰ আমাৰ লগত কিষাণুৱে পাতিছে হয় আৰু বিহু কমিটিৰ পইচা জানে আমাৰ মানে সৰু সৰুকে টকাবিলাক আহে আমি হেনেকে গোটাই মিলি দিয়া হৈছে আৰু ফাংচনৰ আগ মুহূৰ্তত পইচাটো ষ্টেজৰ পিছফালে দিয়া হৈছে গোটেইখিনি কেছ পইচা তো তেতিয়ালে ভাবে হোৱা নাছিল এতিয়াহে এইবিলাক কথা আহিছে যেহেতু আমি 3 বছৰ কন্টিনিউয়াছলি মাতিছো গতিকে আমি জুবিন গাৰ্গে আমাৰ পৰা এডভান্স বুলি কোনো পইচা লোৱা নাছিল আগতে আমাৰ মঙ্গলদৈ মানে যিখন বিহু কমিটি আমি মানে তেওঁলোকক এডভান্স বুলি নহয় আৰু আমাৰ নামত বুক থাকে এই বছৰো আমাৰ 18 এপ্ৰিলত বুক আছিল তাৰমানে 26 গতিকে কাৰণে আমি এইবিলাক কথা ভাবাই নাছিল জুবিন গাৰ্গৰ ইমান ডাঙৰ এটা এক্সিডেন্ট হোৱাৰ পিছত এতিয়াহে মনত এইবিলাক ভাব আহিছে ধৰক কোনে দিছে আমি পইচাটো দিয়াৰ পিছত প্ৰগ্ৰামটো হ'ব লাগে এটোই কথা আপোনালোকে এবাৰেই মাতিছিলে নে আগতেও মাতিছে আমাৰ কনজিকিউটিভ দুবাৰ হ'ল গতিকে সেই বিহু কমিটিয়ে তাৰমানে দুবাৰ আমি কন্টিনিউয়াছ মাতিছিলো এই বছৰ আমাৰ 18 এপ্ৰিলত আছিল তাৰমানে প্ৰতি বছৰে কিমান বিহু অনুষ্ঠান জুবিন গাৰ্গে কৰে এবাৰ ভাবকচোন টোপনি ক্ষতি কৰি ডিঙিৰ হিৰ ফুলাই ফুলাই ৰাইজে ভাল পোৱা গীতবোৰ গাইছিল জুবিন গাৰ্গে আৰু সিদ্ধাৰ্থই কেৱল মুনাফা লুটিছিল 2026 বৰ্ষৰ এপ্ৰিল মাহৰ বিহু অনুষ্ঠানৰ বাবে অসমৰ বহু ৰঙালী বিহু সমিতিৰ পৰা লাখ লাখ টকা আগধন লৈছিল সিদ্ধাৰ্থই আজি মাতিছিলে আমি লখিমপুৰ জিলাৰ ঘিলামৰাৰ পৰা আহিছো আমি যোৱা বছৰ মানে এই বছৰ এপ্ৰিল মাহত আমি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ঘিলামৰালৈ আমি জুবিন গাৰ্গক শিল্পী হিচাপে নিমন্ত্ৰণ কৰিছিলো আৰু তাৰে কিবা এটা হুটপুচৰ কাৰণে আমাক আজি ইয়ালৈ মাতিছে নাজানো কি সুধিব আমি ডকুমেণ্টছবিলাক লৈ আহিছোঁ আৰু আমাৰ যিবিলাক এগ্ৰিমেণ্ট হৈছিলে আৰ্টিষ্টৰ পইচা লেনদেন কিবা কিবি চাগে ভাবিছোঁ তাকে সুধিব আৰু আমাৰ মেনেজাৰৰ লগত আমি কণ্টেক্ট কৰিছোঁ কাৰণ জুবিন গাৰ্গৰ লগত ডাইৰেক্ট কণ্টেক্ট নাই সিদ্ধাৰ্থ শৰ্মাৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু সিদ্ধাৰ্থ শৰ্মাই আমাক এগ্ৰিমেণ্ট কৰিছিলে আমাৰ এদিনেই প্ৰগ্ৰেম আছিলে আমাৰ 21 এপ্ৰিল আমাৰ মাননি আছিলে 12 লাখ টকা 21 এপ্ৰিল 2025 হৈ গ'ল আমাৰ 12 লাখ টকাত হৈছিলে এগ্ৰিমেণ্ট সেই টকাসমূহ এতিয়া কোনে কেনেকৈ ঘূৰাব জুবিন গাৰ্গৰ ধন গুগ্ৰাসে গিলা সিদ্ধাৰ্থৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা উচিত বিত্তীয় অনিয়মৰ অভিযোগৰ ওপৰত অভিযোগ সিদ্ধাৰ্থৰ বিৰুদ্ধে সিদ্ধাৰ্থক কিন্তু কোনেও ক্ষমা নকৰে প্ৰেয়সী প্ৰতীক্ষাই দিয়া কথাবোৰ গম পাইছে জুবিন গাৰ্গৰ ধনেৰে সিদ্ধাৰ্থৰ প্ৰতীক্ষাই ভোগ বিলাস কৰিছিল সিদ্ধাৰ্থই কৰা বিত্তীয় অনিয়মৰ ওপৰত হওক কঠোৰ সিদ্ধান্ত জুবিন অনুৰাগী এতিয়া তাকে বিচাৰিছে ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুৰ সৈতে গুৱাহাটীৰ পৰা হিৰক দাসৰ ৰিপৰ্ট আসাম টাইমছ অসমৰ প্ৰত্যেকজন লোকে ন্যায়ৰ আশাত ৰৈ আছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব আমি কেনেকৈ বিহু সমিতিসমূহৰ পৰা সিদ্ধাৰ্থই লুটিছিল সেই কথা অসমৰ ৰাইজক দেখুৱালো অকল বিহু সমিতিয়ে নে আমি যদি চাওঁ কালি দীপু কৰ্মকাৰ নামৰ ৱাৰ্ড বয়জনে জিএমচিএইচত কৰ্মৰত ৱাৰ্ড বয়জনে সেই কথা কৈছে যে সিদ্ধাৰ্থই নিজৰ ডায়েৰীত এটা নাম্বাৰ লিখি থৈছিল আৰু সেই নাম্বাৰটোৰ ভিত্তিত দীপু কৰ্মকাৰক তলব কৰা হৈছিল এছআইটিৰ সন্মুখত এছআইটিয়ে তেওঁৰ পৰা ভাষ্য গ্ৰহণ কৰিছিল আৰু এছআইটিক যি কেইটা কথা দীপু কৰ্মকাৰে কৈছে এই কথাকেইটা শুনি আপুনিও আচৰিত হ'ব কালি নিশ্চিতভাৱে সেই মন্তব্যটো শুনিছে আমাৰ সাংবাদিকে এক্সক্লুচিভভাৱে সেই তেওঁৰ মন্তব্যটো সংগ্ৰহ কৰিছে তেওঁ দীপু কৰ্মকাৰে কৈছে যে 2010 চনৰ পৰা 2024 লৈকে তেওঁ ৰোগী পঠোৱা হৈছিল জুবিন গাৰ্গে কৈ দিছিল যে দীপু কৰ্মকাৰক লগ ধৰক
অসহায় ৰোগীক সহায় কৰিছিলে জুবিন গাৰ্গে সেই কথা সকলোৱে জানে আৰু সিদ্ধাৰ্থই তাৰ 30% ধন জুবিন গাৰ্গে সহায় কৰা ধন দীপু কৰ্মকাৰৰ পৰা কাটি ৰাখিছিল কিমান চতুৰ কিমান লুণ্ঠন চলাব পাৰে সিদ্ধাৰ্থ শৰ্মাই সেই কথা কিন্তু পৰিস্ফুট হৈছে আমি দীপু কৰ্মকাৰৰ সেই এক্সক্লুসিভ মন্তব্যটো অসমৰ ৰাইজক পুনৰবাৰ শুনাব বিচাৰিছো মোৰ তাত আহে পেচেণ্ট মই অহা পেচেণ্টখিনি মই অলপ চাই দিব লাগিব মই যে চাই দিব লাগিব বুলি কৈছোঁ হ'ব দাদা বুলি কৈ পেলাই আৰু মই গুচি আহিলোঁ বেছি সময় নিদিলোঁ তাৰপিছতে আৰু দাদাই মানে পেচেণ্টখিনি চালে তাৰপিছত যাই মই এনেকুৱা কৰি পেচেণ্ট অহাৰ পিছত মানে দাদাই মোক এটা ডায়েৰী কিনিবৰ কাৰণে পইচা দিলে ডায়েৰীখিনি কিনি আনিলোঁ আনি পেলাই ডায়েৰীখনত ক'লে এইকেইটা পেচেণ্টবিলাক এণ্ট্ৰি কৰিবি কিমান পেচেণ্ট আহে তাৰপিছত এনেকুৱা দাদা তাত পেচেণ্ট যায় যোৱাৰ পিছত পেচেণ্টক পাৰ্টিক মানে এটা হেৰি দিয়ে এখন টুকুৰা কাগজত নাম আৰু মোবাইল নম্বৰ দিয়ে মোবাইল নম্বৰ দি তাৰপিছতে পঠাই দিয়ে যে মানে তেওঁক লগ ধৰিবা তেওঁ ফোন কৰি ৰিচিভ কৰিব তাৰপিছতে মই আৰু জুবিনদাৰ কাৰণে মই গুৱাহাটীত মই ৰুম ল'লোঁ ভাড়া ৰুম তাৰপিছত পেচেণ্ট যেতিয়া তেতিয়া জুবিনদাই পঠায় তাৰপিছত ভাড়া ৰুম লৈ তাৰপিছতে মই জুবিনদাৰ কাৰণে মই এতিয়া পেচেণ্টখিনি যি মুহূৰ্তত পঠাই সেই চব ৰিচিভ নকৰিলেও বেয়া কথা সন্মানৰ কথা আছে তাৰপিছতে মই ৰুম লৈ তাৰপিছতে পেচেণ্টখিনি মই ৰিচিভ কৰি তেতিয়াৰ পৰা মই 2010 পৰা মই চাওঁতে আজি মই প্ৰায় 288টা পেচেণ্ট চালোঁ 288টা পেচেণ্টৰ ভিতৰত যিকেইটা পেচেণ্ট ছুটি হৈ যাওঁ অৱস্থাত মানে আজি অহাকালি ছুটি দিব আজি তাৰমানে বিলখন তেওঁ বনাই নি পেলাই দাদা তাত যায় দাদা তাত গ'লে 30% কাটি দিয়ে কোনে কাটে এই বস্তুটো মই এতিয়াহে গম পাইছোঁ যে সিদ্ধাৰ্থ বুলি আগতে সিদ্ধাৰ্থ বুলি গম পোৱা নাছিলোঁ চিনি পোৱা নাছিল সিদ্ধাৰ্থ মই তেনেকুৱা টাৰ্ম 4 বছৰহে সিদ্ধাৰ্থ পাইছোঁ তাৰপিছতে আৰু সিদ্ধাৰ্থ মানে 30% কাটি দিয়ে মোক পেচেণ্ট পাতি আহি পেলাই কয় দাদা মানে এতিয়া বিলটো 10,000 হৈ গ'ল আমি এতিয়া ফাৰ্মাচীত 7,000 দিব পাৰিম 3,000 দিব পাৰিম বাকী ৰৈ গ'ল তাতে 3,000 কাটিলে 30%। তাৰপিছতে মই আৰু একো কোৱা নাই মই খালি পেচেণ্ট পঠালে মই এণ্ট্ৰি কৰি লগত মানে মই পেচেণ্টখিনি এণ্ট্ৰি কৰি পেচেণ্টখিনি ভৰ্তি কৰাই থৈ দিওঁ তাৰপিছত টোটেলি মই 288 পেচেণ্ট চালোঁ তাৰপিছত প্ৰত্যেকটো পেচেণ্টৰে 10,000 পৰা 15,000 টকা এমাউণ্ট হয় তাৰপিছতে আৰু মই এনেকুৱা হোৱাৰ পিছতে এদিন আৰু কি কৰিলে জুবিনদাই আহি মানে জুবিনদাই কয় ঠিকে কাম চলি আছে মোৰ চঙা চলি আছে তাৰপিছতে আৰু মোক কয় যে যিখিনি হয় তুমি ভালকৈ চলাই যাবি এনেকুৱা বুলি ক'লে মই সেই হিচাপতে চলাই গৈছোঁ আজি জুবিনদাৰ পেচেণ্ট মই 2010 পৰা চাইছোঁ তাৰপিছত জুবিনদাৰ লগত এনেকুৱা সপ্তাহত 2-3 আহে জিএমচিত মই এটা কথা জানিব বিচাৰিছোঁ সেই ডায়েৰীখনটো আপোনাৰ তাত আছিল আপোনাৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত কেনেকে গ'ল মোৰ পৰা জিএমচিৰ পৰা আহি লৈ গৈছে সিদ্ধাৰ্থ শৰ্মাই আপোনাৰ জিএমচিৰ পৰা আহি লৈ গৈছে দাদাই বিচাৰিছে ফাইলটো দিবলৈ মই দাদাক মই ফাইলটো মই দাদাক হিচাপ দিব লাগিব তাৰপিছতে মই দিম ফাইলটো এই ক্ষেত্ৰত আপুনি জুবিনদাক জনোৱা নাছিল নেকি জুবিনদাক তাৰপিছত জুবিনদাক মই আহি পায়ে থাকোঁ 2-3 মই আৰু বৰ্তমান এইখিনিক লৈ মই আগবাঢ়ি যোৱা নাই মই কম সুবিধা পালে কম মোৰ যিখিনি পেচেণ্ট মোৰ তাত আহে পেচেণ্ট মই অহা কিমান আচলতে লুণ্ঠনকাৰী কিমান নিলাজ এই সিদ্ধাৰ্থ শৰ্মা আমি দেখুৱাইছোঁ এই সিদ্ধাৰ্থ শৰ্মা আৰু আনজন হৈছে শ্যামকানু মহন্ত এই দুজনৰ বাবেই মূলতঃ এই দুজন ব্যক্তিৰ বাবেই আজি জুবিন গাৰ্গৰ মৃত্যু হৈছে এতিয়া প্ৰশ্ন হৈছে টাৰ্চেম মিট্টাল মুম্বাইৰ পৰা মহাৰাষ্ট্ৰৰ পৰা কেনেকৈ অসম পালেহি আমি যদি চাওঁ সিদ্ধাৰ্থ শৰ্মাক অনা মূল ব্যক্তিজন হৈছে টাৰ্চেম মিট্টাল যিজন টাৰ্চেম মিট্টালক CIDয়ে তলব কৰিছিল CID কাৰ্যালয়লৈ তলব কৰিছিল আৰু SITয়ে তেওঁৰ ভাষ্য গ্ৰহণ কৰিছিল কেতিয়া জুবিন গাৰ্গক তেওঁ লগ পাইছিলে কেনেকৈ লগ পাইছিলে জুবিন গাৰ্গে আগৰ কেইবাটাও ইণ্টাৰভিউত সেই কথা কৈছে টাৰ্চেমৰ সৈতে কেনেকৈ যোগাযোগ হৈছিলে কেনেকৈ মুম্বাইত জুবিন গাৰ্গ গৈ পাইছিলেগৈ কথাবোৰ টাৰ্চেম মিট্টালে কিন্তু কেইবাটাও সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক কৈ গৈছে এইগৰাকী টাৰ্চেম মিট্টালে এই সিদ্ধাৰ্থ শৰ্মাক চঞ্জাইছিল জুবিন গাৰ্গৰ সৈতে আৰু তাৰ পাছতে এটাকৈ সিদ্ধাৰ্থই কিন্তু লুটি গৈছিল আৰু সেই টাৰ্চেম মিট্টাল আজি CID কাৰ্যালয়লৈ আহি কি কৈছিল এটা প্ৰতিবেদনৰ জৰিয়তে অসমৰ ৰাইজক আমি দেখুৱাব বিচাৰিছোঁ জুবিন গাৰ্গক লুটিপুটি খোৱা সিদ্ধাৰ্থৰ গুৰু টাৰ্চেম মিট্টালক জেৰা SITৰ জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ আছিল টাৰ্চেম মিট্টাল টাৰ্চেম মিট্টালৰ শিষ্য আছিল সিদ্ধাৰ্থ শৰ্মা দীঘলীয়া সময় ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰ্চেম মিট্টাল জুবিন গাৰ্গ মিউজিক LLPৰ অংশীদাৰ হিচাপে আছিল মিট্টাল আৰু সিদ্ধাৰ্থ
বৰ্তমান দেশৰ প্ৰখ্যাত 60জন কণ্ঠশিল্পীৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছে তাৰছেম মিট্টল পিছে কিয় SITয়ে তলব কৰিলে জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ তাৰছেম মিট্টলক জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈ থাকোঁতেই বহুধন তাৰছেমে আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈ থাকোঁতেই মুম্বাইত খুলিছিল এটা মিউজিক কোম্পানী মিউজিক কোম্পানীটো খুলিবলৈ কৰ পৰা হঠাৎ আহিল ইমান ধন তাৰছেম মিট্টললৈ এসময়ত তাৰছেমৰ কৰ্মচাৰী হিচাপে কৰ্মৰত থকা সিদ্ধাৰ্থক জুবিনৰ মেনেজাৰ হিচাপে নিয়োজিত কৰি মুম্বাইলৈ ৰাওনা হৈছিল তাৰছেম সিদ্ধাৰ্থই জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে নিয়োজিত হৈয়ে কৰি গৈছিল লুটপাট কিন্তু SITয়ে তাৰছেমৰ বিৰুদ্ধে ইমান অভিযোগ থকাৰ পিছতো লোৱা নাছিল কোনো পদক্ষেপ সামাজিক মাধ্যমত সমালোচনাৰ পাত্ৰ হোৱাৰ পিছতেই SITয়ে তলব কৰিলে তাৰছেমক পুৱা 8:40 এইদৰে তাৰছেম উপস্থিত হ'ল CIDৰ কাৰ্যালয়ত সাংবাদিকৰ প্ৰশ্নৰ পিছতো এবাৰো কেমেৰাৰ সন্মুখত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তাৰছেমে নকৰিলে এটাও মন্তব্য আনহাতে CIDয়ে তলব কৰিছে অল আছাম জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁইক শেখৰজ্যোতি গোস্বামীৰ সৈতে হোৱা কথোপকথন ভাইৰেল কৰিছিল পিকুৱে হোৱাটছএপ বাৰ্তাৰ কেইবাখনো স্ক্ৰীনশ্বটত ওলাইছিল বিস্ফোৰক তথ্য জুবিনৰ মৃত্যুৰ পিছত পিকু আৰু শেখৰৰ মাজত হৈছিল কথা বাৰ্তা শেখৰজ্যোতি গোস্বামীৰ সৈতে হোৱা কথাসমূহৰ তথ্যৰ বাবে পিকু মুখামুখি হ'ল SITৰ বিষয়াৰে আনহাতে জুবিন গাৰ্গৰ বন্ধু তথা ৰৈ ৰৈ বিনালেৰ প্ৰযোজক শ্যামন্ত গৌতমকো তলব কৰিলে SITয়ে এতিয়া প্ৰশ্ন হয় তাৰছেম মিট্টলৰ বিৰুদ্ধে অভিযোগসমূহৰ উত্তৰ পালেৰে SITয়ে যদি অভিযোগসমূহ সঁচাই হয় তেতিয়াহ'লে তাৰছেমৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব SITয়ে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ মজুমদাৰৰ সৈতে সমীৰণ শইকীয়াৰ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ